এই ৰান্ধনী কি কোৱা লাগছা তই একদম লখিমপুৰ পুখুৰীৰ পাৰত আহিলোঁ আজি শ্বুটিং কৰবা আৰু ব্ৰইলাৰ মাংসখিনি তুমি বনালা আৰু হাঁহখিনি ধুনীয়াকৈ এতিয়া মই বনাম মোৰ মানে ধুনীয়া বোলে যাদু আছে হাতৰ সেইকাৰণে মানে মোকে বনাবা দিছোঁ দেখো হাঁহৰ মাংস কিবাকে বহাই দিছোঁ ইয়াকে ৰাহি আৰু মোৰ কেতিয়া হয় ঠিক নাই ইখন হাতৰ বোলে কিবা যাদু আছে গোটেই উপায় কৈছে মোক বনাব লাগি তেতিয়া মই বনাম পিছত খোৱাৰ পিছতে এতিয়া কি কয় নাজানো আৰু সেইকাৰণে শ্বুটিং চলি আছে নাই এনেও এইবাৰো ভালকৈ বনোৱেই কাৰণ আমি খাই পাইছোঁ না আৰু এইফালে একদম পূৰা এইফালে দালি বহি থৈ দিছোঁ ব্ৰইলাৰটো দেখাই দিয়া আৰু এইফালে মানুহ এইগিলা শ্বুটিং কৰি আছে ব্ৰইলাৰটো আৰু এইফালে আমাৰ ব্ৰইলাৰ মাংস ৰেডি হৈ আছে এইয়া ধুনীয়াকৈ খাম আৰু এইফালে চাউল ধুই থৈ দিছোঁ বহাই নাই কেতিয়া বহাই দিয়া পাত্তা নাই মুঠতে গৰম কেনে একদম গৰম ৰ'বা তোমাৰ এপ্ৰনখন পিন্ধি লোৱা পিন্ধি লওঁ ৰ'বা ৰান্ধনী মানুহটো এনেই বহুত ডাঙৰ হৈছে অকণমান সৰু হ'লি ধৰ কথা নাছিলা আগতে যদি গম পালোঁ হয় মই ঘৰত বনাই লৈ আহিলোঁ হয় তাই এপ্ৰন উৰি যাই থাকে চাবি এই হাঁহৰ মাংসত পৰলি একে এপ্ৰনখনো খাই ভাল লাগে সেই দালি লাই দিব লাগি মাতছি কৰচ এখানে গাইছ সেইকাৰণে কচা এই হেৰি নতুন এখন বনাইছে সেইকাৰণে দি লাই দিওঁ ক'ত সেয়া আৰু ইফালে ট্ৰেডিশ্যনেল কৰচ আৰু যদি আপোনালোকে এই ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো মানে অলপ ফ'ল' চল' কৰি দিব আৰু আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ৰাইজ মোৰ যিটো গৰম লাগিছে মানে মুখত কথা ঘূৰি অহা নাই